আপোনালোকে দেখিব পাৰিছে নেপালত অসম ৱাইফাই ফ্ৰী নিউ আছাম হোটেল এণ্ড লজ ইয়াত আপোনালোকে আহিলে দেখিব ইয়াত দেখিব পাইছে দৃষ্টিখন ইয়াত চকুত আমি এতিয়া তাৰমানে আমি ডিষ্ট্ৰিক্ট নাযাওঁ বাৰু আমি মেচিত যাম মেচিত গ'লে আপোনালোকে এইটো ৰাস্তাৰে মানে ৰাইট লৈ আহিব লাগে অকণমান গ'লেই পাব আমাৰ মানে লজটোৰ পৰা আপোনালোকে চাই ইয়াত নেপালৰ টমটম হা মেচি ইয়াতে চশমা কিবা কিবি দিয়াতে আমি এতিয়া গৈ আছোঁ গাইছ চকু অপাৰেশ্যন কৰিবলৈ তাৰমানে এইখন কি কৰা মেচিখন হ'ল আপোনাৰ চৰকাৰী আমি এতিয়া গৈ আছোঁ মেচিত यस देखिए आप नेपाल का थोड़ा कैसा घर आप देख लीजिए नेपाल का छोटा ये क्या टाउन है कौन सा जगह है अभी तक तो पता नहीं है हमको देखना पड़ेगा गाइस ये है आप लोगों का मेसी हॉस्पिटल आपका ये देख सकते हैं आप लोग कितना अच्छा लग रहा है देख के और आप लोगों को सब कुछ दिखाऊंगा क्या क्या कैसे आना पड़ता है क्या रहता है क्या नहीं करना है हम लोग देखते रहिए कभी मत जाइए ये देख तो देखिए नेपाल का थापा रियर क्या लिखा है ये म्यूजिक मतलब ये ये मेसी का गाड़ी है मेसी वाई हॉस्पिटल ये घर का मतलब देख सकते हैं तारे विषयটো চাগে तारे विषयটো আমি फाइनली এতিয়া एंट्री मारिम मेसी वाई हॉस्पिटल में आप लोग देखते रहिए क्या क्या करना पड़ता है यहाँ पे सुबह सुबह आया है 8 बजे खुलता है लेकिन 8 नहीं बजा अभी तक तो गाइस हम लोग अभी मेसी अस्पताल मतलब हम लोग हॉस्पिटल बोलेगा वो अस्पताल बोलते हैं शायद देख सकते हैं हम लोग अभी ये थोड़ा एंट्री का व्यू ये हम लोग टिकट काउंटर में जा रहा हूँ फास्ट रजिस्ट्रेशन मतलब नेपाली 600 रुपीज़ इंडियन 375 रुपीज़ और आगे भी है 100 रुपया बोल के देखिएगा इस लाइन मेल ये फीमेल আপোনালোকে যদি কেতিয়াবা নেপাললৈ আহিম বুলি ভাবিছে বিশেষকৈ চকুৰ কাৰণে চকু দেখুৱাবলৈ তেন্তে এই ভিডিঅ'টো ভালকৈ চাওক মই আপোনালোকক যিমান পাৰোঁ দেখুৱাম চেষ্টা কৰিম কিমান কি হয় মানে এয়া দেখিব পাৰিছে আপুনি লাইন পাতি আছে এতিয়া ফাৰ্ষ্ট ট্ৰেকত আপোনালোকে আহিলে মানে এই ফাৰ্ষ্ট ট্ৰেকতে লাইন পাতিব লাগে কিয়নো এই ছেকেণ্ড লাইনটো হ'ল ইয়াতে বীমা ইহঁতৰ মানে আমাৰ অসমত যেনেকৈ অটল অমৃত বা আয়ুষ্মান কাৰ্ড তেনেকৈ থাকে নহয় ইয়াতো তেনেকৈ মানে ইহঁতৰ ছেকেণ্ড লাইনটোত তেনেকৈ সেইবোৰ হয় মানে আমিতো এতিয়া নেপালত আহিছোঁ ন আমাৰ কোনো তেনেকুৱা ইয়াত নাই আমি ইণ্ডিয়ান হয় চ' যিহেতু আমি সেইটোতে কৰিব লাগিব ফাৰ্ষ্ট ট্ৰেকত আমি তাতে অকণমান 370 ৰুপিছত আমি ৰেজিষ্ট্ৰেশ্যন কৰি ইয়াত আমি 36 নম্বৰত আহিছিলোঁ 36ত প্ৰথমে আহিব লাগিব তাতে কিবা কিবি কৰে তাৰপিছত আকৌ বেলেগ জেগাত দেখুৱাই দিয়ে তেনেকৈ বহুত টাইম আপোনালোকে কৰিব লাগিব তাৰপিছত আৰু হয়তো শুনি আহিছোঁ আগৰ পৰা যে ইমান নেপালত কিয় যায় মানুহে সঁচাকৈ ইয়াত আহি গম পালোঁ যে ইয়াত একচুৱেলি নেপালী মানে নেপালৰ বিশেষ তেনেকৈ খুব কম আছে বহুত কম ক'ব লাগিব যাতায়াতৰ মানুহে ইয়াতে আমাৰ ইণ্ডিয়াৰ অসমৰ বহুত মানে মানুহ ইয়াতে অহা চকু দেখুৱাবৰ বাবে
নেপালত সেইকাৰণে ইয়াত মেচি হস্পিটেলত বিশেষকৈ চকুৰ কাৰণে গোটেই মানুহ আহে ইয়াতে। আৰু আপোনালোক যদি ইয়াত আহে থাকিবলৈ একেবাৰে চিন্তা কৰিব নালাগে, ওচৰতে মানে মেচি হস্পিটেলখনৰ ওচৰতে মানে মেচি ডিষ্ট্ৰিক্ট ইয়াতে এইবিলাক ৰুমবিলাক দেখিছে নহয়, লজ আছে ঢেৰ আছে ইয়াতে। এইবিলাক ৰুমবিলাক দেখিছে নহয়, আমি এইটো ৰুমত আছিলোঁ লজত। ইয়াত বেছি নহয় 600 টকাকৈ লৈছিলে এদিনত। আপোনালোকে বিন্দাছ থাকিব পাৰে, একো টেনশ্যন নাই। আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব, তাতে মই কেনেকৈ গৈছিলোঁ তাত ট্ৰেইনত ক'ৰ পৰা কেনেকৈ আহিছিলোঁ চব ভিডিঅ' ডিটেইলছত দিয়া আছে। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি যায় আমাৰ অসমৰ পৰা ভাৰতৰ পৰা যিকোনো বিন্দাছ, আমাৰ অসমৰ পইচা বা ভাৰতৰ পইচা বিন্দাছ চলে ইয়াত, ন' টেনশ্যন। বিন্দাছ যিকোনো হোটেলে হওক বা কিবাতে হওক চব সিহঁতে আমাৰ পইচা বেছি বিচাৰে, কাৰণ আমাৰ পইচা সিহঁতে প্ৰফিট বেছি থাকে। পাৰিলে মানে আপোনালোকে এক্সচেঞ্জ কৰি ল'ব বা। আৰু ভিডিঅ'বিলাক আপোনালোকে চাব, অকণমান লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু অকণমান সহায় কৰিব, মোক ছাপোৰ্ট কৰক। মোৰ মানে ভিডিঅ'বিলাক ইমান ভিউজ নোহোৱা হৈছে, সেইকাৰণে মোক ভিডিঅ' বনাবলৈ মন নাযায়। আপোনালোকে ছাপোৰ্ট কৰিলে নিশ্চয় বনাবলৈ উৎসাহিত হ'ম। আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে আপোনালোকক বহুত বেছি ধন্যবাদ। লগৰবোৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। বাই, আজিলৈ আহিছোঁ।